ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতো গা নলৰে ব্যাগুম কৃষি বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়ৰ বাবে এতিয়া ৰাজ্যত চলি আছে বগা সাৰৰ কলা সিন্ডিকেট কৃষি বিভাগৰ একাংশ বিষয়া আৰু মধ্যভোগীৰ মিলি ভকতৰ বাবে দুগুণ তিনিগুণ দামত কৃষকে ক্ৰয় কৰিবলগীয়া হৈছে ৰাজসাহায্যযুক্ত ইউৰিয়া সাৰ বঙাইগাঁৱত অব্যাহত বগা সাৰৰ কলা বেহা দুগুণ তিনিগুণ দামত বিক্ৰী ৰাজসাহায্যযুক্ত সাৰ ৰহস্যজনকভাৱে নিমাত কৃষি বিভাগ এনবি নিউজত ধাৰাবাহিকভাৱে সম্প্ৰচাৰ হৈ আহিছে সাৰৰ সিন্ডিকেটৰ বাতৰি পূৰ্বৰ প্ৰতিবেদনতো আমি স্পষ্টভাৱে উল্লেখ কৰিছিলো এই তথ্য বাতৰি সম্প্ৰচাৰৰ পাছতে ইতিমধ্যে এই সন্দৰ্ভত বঙাইগাঁও জিলা আয়ুক্ত জিলা কৃষি বিষয়া আৰু মহকুমা কৃষি বিষয়াক লিখিত অভিযোগ দাখিল কৰিছে মানৱ ভেলী বিকাশ মঞ্চই বঙাইগাঁও আৰু বৰপেটাত যি বগা সাৰৰ কলা ব্যৱসায় যি প্ৰধানমন্ত্ৰী ৰাজসাহায্যযুক্ত যি ৰাসায়নিক সাৰৰ এক অসাধু ব্যৱসায়ীৰ সিন্ডিকেটৰ বিৰুদ্ধে এক দীৰ্ঘ সময় ধৰি আমি এক সৰজমিন তদন্ত কৰি চালোঁ আৰু বিভিন্ন অঞ্চলৰ কৃষকৰ দূৰ দুৰাচা জানিব পাৰিলোঁ আমাৰ চুবুৰীয়া ৰাজ্য যি পশ্চিমবংগ আছে পশ্চিমবংগতকৈ 1.5 গুণ বা 2 গুণ দামত আমাৰ ৰাসায়নিক সাৰ কিনিব লগা হৈছে যি দাম ধৰা আছে ভাৰত চৰকাৰৰ পৰা প্ৰদান কৰা আছে সেই দামতে লৈ আছে তো ন্যায্য দামতে বিক্ৰী কৰি আছে কিন্তু তাৰ উল্টা স্বৰূপ আমাৰ ইয়াতে দেখা পালোঁ যি বিপণন ব্যৱস্থাৰ জৰিয়তে সাৰ ক্ৰয় কৰি আছে সিহঁতো সম্ভৱতঃ থাকিব লাগে আনকি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ মানুহটো ইয়াতে আছেই প্ৰতি বস্তা ইউৰিয়া সাৰৰ লিখিত মূল্য 266 টকা প্ৰতি বস্তা ডিইউপি সাৰৰ লিখিত মূল্য 1470 টকা প্ৰতি বস্তা পটাছৰ লিখিত মূল্য 1555 টকা কিন্তু আচৰিত ধৰণেৰে একাংশ ব্যৱসায়ীয়ে অধিক মুনাফাৰ আশাত প্ৰতি বস্তা ইউৰিয়াত লয় 350ৰ পৰা 400 টকা প্ৰতি বস্তা ডিইউপিত লয় 1900 টকা প্ৰতি বস্তা পটাছত লয় 1900 টকা মই এই মাখৈ যেটো কয় হেটো কৰছো 2 বিঘা মান কৰছো আৰু ডিইউপি পটাছ সুপাৰ ইউৰিয়া এইবিলাকে ব্যৱহাৰ কৰো কিমান টকা কৰি কিনে পাৰ কিলো ইউৰিয়া লয় 10 টকা আৰু ডিইউপি লয় 40 37 এনেকুৱাই লয় এমাহ খেত কৰি আৰু ধান আমি যে সব বুনি ডিবি আর ইউরিয়া পটাশ আর ডিবি সানের 40 টাকা কেজি আর ওই যে পটাশের দাম হয়েছে 30 টাকা কেজি নাকি পটাশ এরিয়া হচ্ছে 10 টাকা বস্তা কিমান করে এটা এক বস্তা এরিয়ার বস্তা হচ্ছে আপনার 500 হবো আর ডিবি বস্তা ডিবি 1000 এই 2000 দীৰ্ঘদিন ধৰি একাংশ অসাধু চক্ৰই এইদৰে চলাই আহিছে সাৰৰ সিন্ডিকেট যাৰ বাবেই নেকি সাধাৰণ কৃষকে এতিয়া এইদৰে অত্যাধিক মূল্যত ক্ৰয় কৰিবলগীয়া হৈছে ৰাজসাহায্যযুক্ত সাৰ দীৰ্ঘদিনে এই চক্ৰটোৱে বৃহত্তৰ বঙাইগাঁৱত চলাই গৈছে বগা সাৰৰ কলা সিন্ডিকেট কিন্তু প্ৰশ্ন হয় কাৰ জেপত সোমাই লিখিত মূল্যতকৈ সংগ্ৰহ কৰা অত্যাধিক ধন পৰৱৰ্তী প্ৰতিবেদনত সম্পূৰ্ণৰূপে ফাদিল হ'ব সাৰৰ এই সিন্ডিকেটৰ সকলো তথ্য মানিকপুৰৰ পৰা শহীদুল ইছলামৰ সহযোগত বেকগ্ৰাউণ্ড ডেস্ক এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা